অসমবাসীৰ বাবে পুনৰ এক দুখবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমীয়া শিল্পী জগতৰ বাবে আনিছোঁ এটা দুখবৰ। সংগীত শিল্পীজন আৰু আমাৰ মাজত নাই। আমাৰ সকলোকে এৰি গ'লগৈ তৰাৰ দেশলৈ। হয় বন্ধু বান্ধৱীসকল, সংগীত শিল্পী পুষ্পৰঞ্জন দেৰ আৰু আমাৰ মাজত নাই। ৭৯ বছৰ বয়সত সংগীতজ্ঞ পুষ্পৰঞ্জন দেৱৰ দেহাৱসান। কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ'ল' হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীত শিল্পীজন আৰু এতিয়া তেওঁৰ মৃত্যু হৈছে। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো আপোনালোকে এটা কমেণ্ট কৰি তেওঁৰ আত্মাৰ সদগতিৰ বাবে এটা কমেণ্ট লিখিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপুনি আমাৰ এই চেনেলটোত প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো অল কৰি থ'ব। তেতিয়া আপুনি আমাৰ এনেকুৱাসমূহ ভিডিঅ' আগলৈকে ন'টিফিকেশ্যন পাই থাকিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে এৰিলোঁ।